হেল্ল' এভৰিৱান, আপোনালোকক মোৰ চেনেলৰ অন্য এটা ব্লগলৈ স্বাগতম জনাইছোঁ। প্ৰথমতে আপোনালোক সকলোকে মই ধন্যবাদ জনাব বিচাৰিছোঁ, কাৰণ যোৱাবাৰ যিটো ভিডিঅ' মই আপলোড কৰিছিলোঁ তাত আপোনালোকে বহুত সঁহাৰি জনালে আৰু মৰম দিলে, তাৰ কাৰণে বহুত ধন্যবাদ। বহুতো ভাল কমেণ্ট আহিলে, যাৰ কাৰণে যিসকলে মোক ভাল কমেণ্টখিনি কৰিলে তাৰ কাৰণে বহুত ধন্যবাদ। তাৰ দুই এটা বেয়া কমেণ্টো আহিছে বাৰু, একো নাই। এপাত শাকত এটা জালুকৰ কোনো মূল্য নাথাকে, ঠিক তেনেদৰে দুই এটা কমেণ্টৰ কোনো মূল্য নাই। ভালকৈ কমেণ্ট দিয়াখিনিকো ধন্যবাদ জনাইছোঁ আৰু বেয়াকৈ কমেণ্ট দিয়াখিনিকো ধন্যবাদ জনাইছোঁ, কাৰণ তেখেতসকলেও মোৰ ভিডিঅ'টো চাইছে, সেইকাৰণে এইটো বেয়া কমেণ্টটো দিব পাৰিছে। সকলোকে সেয়েহে ধন্যবাদ জনাইছোঁ। তো আজি মই ষ্টাডি ব্লগটো ষ্টাৰ্ট কৰিলোঁ সুবহ 6টা বজাৰ পৰা। আজি মই 5টা বজাত উঠিলোঁ, উঠি কাম কৰি মুখ হাত ধুই অলপ এক্সাৰচাইজ কৰি পেলাই পঢ়াত বহিলোঁ। আজি মই সোনকালে ঘৰত 2 ঘণ্টামান পঢ়ি ভাবিলোঁ লাইব্ৰেৰী যাম বুলি, সেইকাৰণে 2টা স্লট ঘৰতে কৰিলোঁ। প্ৰথমতে মই উঠিয়ে ফাৰ্ষ্ট কৰিলোঁ ভকেব। জানিতো মই ভকেব কৰোঁ, ফেচ মাইণ্ডটো প্ৰথমে ভকেবে কৰি লওঁ, কাৰণ মোৰ মনত নাথাকে আৰু ইংলিছৰ কিছুমান ৱৰ্ড আছে যিবোৰ মানে মই বুজিবলৈ মোৰ টান হয়, আৰু সেই বুজিবলৈ টান হোৱা ৱৰ্ডবোৰ মোৰ মনতো নৰয়, সেইকাৰণে মানে বহুত প্ৰব্লেম হয়। সেইকাৰণে মই ফেচ মাইণ্ডত ভকেবটোৱে কৰোঁ। আৰু ভকেবৰ মই প্ৰিভিয়াছ ইয়েৰৰ কালি মই মানে কুৱেশ্যন পেপাৰ কিনিলোঁ। মোৰ ওচৰত নাছিলেতো মই প্ৰিভিয়াছ ইয়েৰৰ কুৱেশ্যন পেপাৰ কিনি লৈছোঁ। তো তাত চালোঁ মানে বহুত স্পেলিং এৰৰ্ছৰ যিখিনি কুৱেশ্যন হয় কাৰেক্ট স্পেলিঙৰ, সেয়া কুৱেশ্যন বহুত আহিছে। মানে সেইটো টপিক একচুৱেলি আপোনালোকেও সেইটো টপিক ভালদৰে চাব। সেইটো টপিকৰ কুৱেশ্যন মানে গোটেইখিনি পেপাৰ চালোঁ মই, সেইটো টপিকৰ কুৱেশ্যন বহুত আহিছে। তো আজি মই ওৱানত ছাবডিভিজনৰ লগতে মানে স্পেলিং এৰৰ্ছৰ টপিকটো চালোঁ ভালকৈ। তাৰপৰা তেনেকৈ মানে ভকেবটো কৰোঁতে মোক 1.5 ঘণ্টা লাগিলে। মানে 1.5 ঘণ্টা মই বেছি নকৰিলোঁ, কাৰণ 1.5 ঘণ্টাহে কৰিলোঁ। 1.5 ঘণ্টাত বহুত কৰিব নোৱাৰি, তো 1.5 ঘণ্টা কৰি পেলাই ইংলিছ শেষ কৰিলোঁ। এইখিনিতে মই 2টামান কমেণ্টৰ ৰিপ্লাই দিবলৈ বিচাৰিছোঁ। মোৰ এটা কমেণ্ট আহিছিলে, মানে মোক কমেণ্ট কৰা নামবোৰ মনত নাই, মেনশ্যন কৰিব নোৱাৰিম, বেয়া নাপাব। কমেণ্টকেইটা 2 এটা কমেণ্ট মনত আছে, সেইকাৰণে মই ৰিপ্লাই দি দিব বিচাৰিছোঁ। এটা কমেণ্ট আহিছিলে কি মোৰ কোৱালিফিকেশ্যন কি হয়। মোৰ কোৱালিফিকেশ্যন মানে মই মাষ্টাৰ্ছ কৰিছোঁ আছামিজত, মাষ্টাৰ্ছ কমপ্লিট হৈছে মোৰ। তাৰপৰা মই এইবাৰ BEd দিছিলোঁ। BEd মই BEd এণ্ট্ৰেঞ্চ কোৱালিফাই কৰিছিলোঁ, বাট মই প্ৰাইভেটত পাইছিলোঁ। তাত প্ৰাইভেটত পালে মানে ফিজটো বহুত বেছি হয় ন, প্ৰাইভেটতো মোৰ এইবাৰ মানে অলপ প্ৰব্লেম হ'ল ল'বলৈ, তো মই এডমিশ্যন নল'লোঁ BEdত। তাৰপৰা মই অহাবাৰকৈ মই দি চাম, যদি মোৰ একো নহয়গৈ। আৰু মই ভাবিছোঁ বৰ্তমান মই এইকেইটা এক্সামকে পাৰিলে ক্লিয়াৰ কৰোঁ, BEd নকৰোঁগৈ। কিন্তু যদি একো নহয়গৈ আৰু তেতিয়া কৰিবগৈ লাগিব BEdটো। বাট এতিয়া বৰ্তমানতো মই এইকেইটা এক্সামৰ কাৰণে তৈয়াৰি কৰিছোঁ, যিকেইটা আগত আহি আছে। আৰু এটা কমেণ্ট আহিছিলে গুৱাহাটী হাইকোৰ্টৰ এক্সাম কেতিয়া হ'ব। একচুৱেলি সেইটো কেতিয়া হ'ব মোৰো আইডিয়া নাই। বাছ শুনাৰ মতে ইউটিউব চেনেল য'ৰ পৰা শুনা মতে এক্সাম অক্টোবৰ লাষ্টত বা নৱেম্বৰ ফাৰ্ষ্টত হোৱাৰ সম্ভাৱনা আছে। সম্ভাৱনাহে দেই, সম্ভাৱনা আছে বুলি কোৱা শুনিছোঁ। তো ময়ো সেই বুলিয়ে জানো, বাকী ময়ো নাজানো। আৰু এটা কমেণ্ট আহিছিলে মই কোন ডিষ্ট্ৰিক্টৰ পৰা এপ্লাই কৰিছোঁ। মোৰ একচুৱেলি ঘৰ যোৰহাটতো, মই যোৰহাটৰ এপ্লাই কৰিছোঁ। বেলেগত কৰিলেতো এক্সাম দিবলৈ অসুবিধা হয়তো, মই যোৰহাটতে এপ্লাই কৰিছোঁ। আৰু এটা কমেণ্ট আহিছিলে ভকেবৰ কাৰণে নিতু মেমখন ভাল নে ব্লেক বুকখন ভাল। তো মোৰ ওচৰত মানে ব্লেক বুকখন আছে, তো মই ব্লেক বুকখন মই ভাল পাওঁ। নিতু মেমৰ বুকখন মই আজিলৈকে দেখা নাই। মানে নিতু মেমৰ ভকেবৰ বুক আছে বুলি শুনিছোঁ, কিন্তু মই দেখা নাই, মই চোৱা নাই আজিলৈকেতো মই নাজানিম। সেইকাৰণে মই ব্লেক বুকখনেই ভাল বুলি ক'ম। আপুনি যদি বিচাৰে 2খন চাই ল'ব, আপোনাৰ যিখন ভাল লাগে আপুনি সেইখন লৈ ল'ব।
ভোকেব কমপ্লিট হোৱাৰ পিছত মই চাহ তাহ খাই আৰু এটা ছেশ্যন কৰিলোঁ। মানে স্পৰ্টছৰ কুৱেশ্যনটো বহুত আহে না, তো সেইকাৰণে স্পৰ্টছৰ জিকে স্পৰ্টছৰ টপিকটো অলপ কৰিলোঁ। মোৰ ওচৰত নোটছ নাছিলে, একচুৱেলি মই নোটছ বনালোঁ সেইটোৰ। তাৰ পৰা মই ওলাই মেলি, যিহেতু মই লাইব্ৰেৰীলৈ যাম বুলি ভাবিছিলোঁ, আজিতো লাইব্ৰেৰীলৈ ওলালোঁ। লাইব্ৰেৰীলৈ আহিলোঁ, কিন্তু কি হ'ব, লাইব্ৰেৰী গ'লোঁ, তাত লাইব্ৰেৰী চাইছোঁ লাইব্ৰেৰী বন্ধ। তাৰ পৰা সুধিলোঁ তাত, বোলে আজি লাইব্ৰেৰী বন্ধ থাকিব। মই সেইটো নাজানো কিহৰ বন্ধ থাকিব, কিন্তু বন্ধ থাকিব বুলি ক'লে। তো লাইব্ৰেৰীৰ পৰা ঘৰ গুচি আহিলোঁ। লাইব্ৰেৰী যাওঁতে তাত আজি ভূপেন হাজৰিকাদেৱৰ শতবাৰ্ষিকী যে সেইখন মানে ৰাস্তাত শোভাযাত্ৰা হৈ আছিলে। তাত মই ফচি গ'লোঁ, মানে তাত চালোঁ আৰু ৰাস্তাও নাছিলে, সেইকাৰণে ফচি গ'লোঁ বুলি ক'ব লাগিব। ৰাস্তা নাই কাৰণে 1 ঘণ্টামান তাত ৰখি থাকিব লগা হ'ল। তাত ৰৈ পেলাই 1 ঘণ্টামান, তাৰপৰা ঘৰ আহি গ'লোঁ। আহি পেলাই ঘৰত আকৌ ঘৰতে ষ্টাডি কৰিলোঁ। আৰু মই আজি লাইব্ৰেৰীত ষ্টাডি কৰিব মন আছিলে, লাইব্ৰেৰীত ভাল লাগে ষ্টাডি কৰি, তো ঘৰতে কৰিলোঁ। আৰু ঘৰতে আহি মেথছ, তাৰপৰা জিকে অলপ, ইংলিছৰ অলপ তেনেকৈ ষ্টাডি কৰিলোঁ। মোৰ এনেকুৱা হৈছে, মানে এনেকুৱা লাগিছে যেন মানে মই কি কৰিম, চিলেবাছ ইমান ডাঙৰ, তাতে DME আহি গ'ল, আকৌ DME কাৰণেও এক্সট্ৰা পঢ়িব লাগিব, ADR কাৰণেও বহুত জ্যাদা, ইফালে আহি গ'ল গুৱাহাটী হাইকোৰ্টটো বহুত পঢ়িব লাগিবতো। মানে টাইম মেনেজমেণ্টটো মোৰ কাৰণে টান হৈ গৈছে। দিনটো ইমান টাইম সোনকালে গুচি যায় ন, ধৰিবই নোৱাৰি টাইমটো কেতিয়া যায়। তো সেইকাৰণে মানে বহুত প্ৰব্লেম। আপোনালোকৰ হৈছে নাই হ'বা, তেনেকুৱা জনাবচোন কমেণ্টত। মোৰ মানে বহুতেই প্ৰব্লেম হৈছে, মানে জিকেটো কিমান দীঘল হয়। তো সেই জিকেটো ডেইলি 6-7 ঘণ্টা দিলেহে হ'ব নেকি, প্ৰত্যেকটো টপিকতে। মানে কেইটা টপিক, ডেইলিটো বহুত টপিক পঢ়িব লাগিব। তাৰ পৰা মেথছত 3-4 ঘণ্টা দিব লাগিব, ইংলিছত 3-4 ঘণ্টা। তো পতা নাই মোৰ কি হ'ব। তো আজি মোৰ ইমানেই আছিলে। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু শেষলৈকে চোৱা বহুত ধন্যবাদ থাকিল। Thanks for watching. Bye bye.